জনাবলৈ পাই সুখী হৈছো যে বিনীতা মালতী নেশ্যনেল মালতী নহয় মহাৰাজ মালতী মালতী প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন অতি সুন্দৰভাৱে আমি ৰূপায়ণ কৰিছো পতাকা উত্তোলন কাৰ্যসূচী সমবিদিয়াবাসীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো শহীদ বেদীক আজি এইটো স্মৰণ কৰিব পাই মই ইয়াৰ পৰাই Hey guys, welcome back to my YouTube channel, Vlogger Minmo YouTube channel তোলে আপোনাক সকলোকে প্ৰথমে মই মৃন্ময় স্বাগতম জনাইছো আশা কৰো আপোনাক সকলো ভালে আছে যেহেতু আজি 9 তাৰিখ আপোনাক সকলোৱে ভিডিঅ' বিলাক চাই আছিলে যে কলা মহোৎসৱ যেটো আমাৰ নাট ফেষ্টিভেল যদিও নাট ফেষ্টিভেল বাট কলা বুলি ৱৰ্ডটো এইকাৰণে ইউজ কৰা হৈছে বাৰ কৈ আছো কাৰণ যেটো 64টা কলা আপোনাক সকলোৱে গমে পায় 64টা কলাৰ ভিতৰত কেইটামান কলা আমি ইনক্লুড কৰি কিনে কলা মহোৎসৱ নাম দি কিনে এই প্ৰগ্ৰামটো আজিৰ পৰা আৰম্ভ হ'ব গৈ আছে এইফালে দেখিছে খুব সুন্দৰকৈ গেটটো আছে আৰু এনেকৈ আমি সকলোৱে ইনিচিয়েটিভ লৈ কিনে এই কামখিনি কৰিছোঁ আৰু খুব সুন্দৰকৈ তাত আজি অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈছে খুব সুন্দৰকৈ পতাকা উত্তোলন আৰু শ্বহীদ বেদী যি শ্বহীদসকলৰ স্মৃতিচাৰণ যি অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে এতিয়া কিছু সময়ৰ পিছতে তাত আছে কি অনুষ্ঠান আছে চিত্ৰাংকন প্ৰতিযোগিতা কিবা কিবি আছে গধূলিলৈকে নাটক চাটক কিবা কিবি আছে সেইবিলাক অনুষ্ঠান আপোনালোকক দেখুৱাম প্ৰত্যেকটো কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে দেখা পাব এইফালে কলগুলি চলগুলি খুব সুন্দৰকৈ পতা আৰম্ভ হৈ গ'ল সেইফালে চকী টকী সকলোবিলাক লাগিছে মঞ্চৰ কাম কিছু বাকী আছে সেইখিনি কৰিব লাগিব এইফালে দীপেনে কোৰ্চ লৈ আহিছে কাৰণ অ'কে কিবা এটা কৰিব ৰাতিটো এটা বেলেগ ধৰণৰ মানে পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে ইয়াতে কষ্ট কৰি আছে দীপেনে খুব কষ্ট কৰি আছে মই কষ্ট কৰি আছো গোটেই ৰাতিটো আমি একো নাই মানে যিখিনি কাম কৰা মানুহ আছে সেইখিনি সদায় এনেকৈ থাকিব লাগিব তো তেনেকুৱা আৰু প্ৰত্যেকটো মুহূৰ্তত মানে এক্টিভ থাকিব লাগিব কাম কৰিবৰ কাৰণে অনুষ্ঠানটো চলাই নিয়াৰ স্বাৰ্থত তো তেনেকুৱা আপোনালোকে চাই থাকিব একদম শেষলৈকে ভাল এয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে এয়া এইখন ষ্টেজ দেখিছে এইফালে মঞ্চৰ কাম চলি আছে অকণমান মানে কাপোৰখিনি দিয়া যোৱা নাছিলে সেইকাৰণে এয়া দেখিছে ব্লেক স্ক্ৰীণ এইফালে কৰি আছোঁ ব্লেক স্ক্ৰীণৰ কাম এয়া হৈছে আমাৰ খানাৰ বাবে আয়োজন এইফালে কেৰাহী বহি গ'ল কিবা কিবি বনিছে ইয়াতে দাইল বনিলে সেইফালে চব্জি তব্জি খুব সুন্দৰকৈ কাটি আছে কুটি আছে আৰু সেইটো হৈছে আমাৰ কিটচেন এয়া বিহু বিয়ানাম বিয়া গীত সকলোবিলাক ইয়াতে গাই আছে খুব সুন্দৰকৈ অনুষ্ঠান চলি আছে দেখিছে এইফালে দেখিছে সকলো আছে এইফালে যিহেতু ভোজনালয়ৰ কাম চলি আছে আৰু এতিয়া আমি গৈ আছোঁ বাইহাটা চাৰিআলিত মানে কিবা কিবি অকণমান মানে যিবিলাক গেষ্ট আহিব গেষ্টক দিবৰ কাৰণে মানপত্ৰ চানপত্ৰ কিবা কিবি দি থোৱা আছিলে সেইখিনি লৈ আহিব লাগে তো এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলিত আপোনাক লগ পাই আছোঁ তাৰ পৰা আহিছিলে দীপেন আৰু বৰ্তমান আছোঁ আমি বলি চকত আপোনালোকে যেতিয়া বাইহাটা চাৰিআলি দিশৰ পৰা অৰ্থাৎ এইটো ছাইডৰ পৰা আহিব আহি কিনে এইটো হৈছে বলি চক আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু বলি চকৰ এয়া আপোনালোকে আহিলে এইটো পূব ছাইড হ'ব পূব ছাইড আপোনালোকে চালে এইফালে দেখিব এয়া এখন আমাৰ বেনাৰ লাগি আছে খুব সুন্দৰকৈ দেখিছে কলা মহোৎসৱ সৃষ্টি আৰ্ট থিয়েটাৰৰ কলা মহোৎসৱ 9 আৰু 10 মাৰ্চ এনেকৈ এইখিনি কাৰ্যক্ৰমণিকা আৰু এইফালে আপোনালোকে দেখিছে ইয়াত চাৰিআলি চামেলি খুব সুন্দৰকৈ এডভাৰটাইজ হৈ আছে আৰু এখন লগোৱা কথা আছিল বাট আমাৰ অকণমান প্ৰব্লেম হয় ইয়াতে যিহেতু খিল চিলবিলাক কিবা কিবি আছে তো সেইকাৰণে ইয়াতে গাঁত কৰোঁতে অকণমান প্ৰব্লেম হয় তো চ' ডেট আমাৰ সেইখিনি নহ'ল এতিয়া গৈ আছোঁ তাতে চাৰিআলিত গৈছোঁ লগ পাইছোঁ দীপেন আৰু মই কিন্তু মানে আপোনালোকে ক'ব নহয় ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল কৰি থাকোঁতে ভাত খাব পাহৰি গৈছে এতিয়ালৈকে ভাত খোৱা নাই আপোনালোকে বিশ্বাস কৰক পেট চাওক আৰু এতিয়া আহি পুনৰ আহি গধূলি হ'ল আহি এইফালে দেখিছে এইবিলাক কাম কৰিব লগা আছে এইবিলাক কি ডেকৰেশ্যন কৰিব লগা হৈছে আৰু আমাৰ এইখিনিতে আমাৰ বস্য আহি পালে সি বস্য কোৱা আনকি আনিব যাব লগা হৈছে খাব আৰু আমাৰ এইফালে দপক আহি পাইছে হাঁহি চাওক আপোনালোকে আৰু এইফালে আমাৰ ডিপেণ্ডটো আছে বাৰু বাকী এয়া ষ্টেজত কিবা কিবি মানে অনুষ্ঠান চলি আছে এতিয়া কিছু সময় পিছতে মানে বন্তি প্ৰজ্বলন হ'ব কোনোবা আহিছে বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলন হ'ব গৈ আছে তাৰপিছত অনুষ্ঠান চলিব এইফালে আমাৰ মল্লু কি খবৰ
বঢ়িয়া এইফালে মলুৱা এয়া মলুৱা আমাৰ কেনেকুৱা আৰু কথাবিলাক চৰণদীপ কেনেকুৱা খবৰ ভাল কেনেকুৱা এক্সাইটেড নাটক কৰিবা এতিয়া আগন্তুকখনৰ বাবে বহুত এক্সাইটেড এই বঢ়িয়া সুন্দৰ শুভেচ্ছা থাকিল তো তেনেকুৱা আছে সকলোবিলাক খোৱাই থাকিব কেনেকুৱা এক্সাইটেড আৰু ত্ৰিখায়ো নাটক এখন কৰিব গৈ আছে মানে একক অভিনয় এটা কৰিব গৈ আছে হোৱাই ইউ স্পট বয় তুমি ৰিহাৰ্চেল নকৰাকৈ উঠিবা সেইটোৱে কনফিডেঞ্চ মানুহক লাগিব ন সেইখিনি কনফিডেঞ্চ লাগে উইদাউট মানে ৰিহাৰ্চেল তাই কৰিব গৈ আছে ষ্টেজত দেখুৱাম আপোনালোকক খুব সুন্দৰকৈ এয়া বন্তি প্ৰজ্বলন অনুষ্ঠানটো হৈ গ'ল ইতিমধ্যে গেষ্টৰ দ্বাৰা এয়া অসম চলচ্চিত্ৰৰ গীত উন্নয়ন নিগমৰ উপ-অধ্যক্ষ তথা আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ মুখ্য উপদেষ্টা দিয়া বৰ্মকে আমাক আগুৱাই লৈ যোৱা ব্যক্তিজন ডাক্তৰ আলিফ বৰুৱা আমি দাদা বুলি মাতো তেখেতক তেখেতে আমাক যথেষ্ট সাহস আৰু প্ৰেৰণা এইখনি গামোচাৰ আদৰি জনাব বিচাৰিছো এইফালে আমাৰ মন্ত্ৰীজী এই অনুভৱ নিশ্চয় বহুত ভাল দাসৰ নাটকখনৰ আমি প্ৰস্তুতি কৰিছোঁ মানে আমি ষ্টেজলৈ যাম ৰেডি হৈছোঁ নাটকখনৰ নাম কি দাসৰ কুলেখনে মানুহ কিছুমানে এতিয়া কথা ক'লে লাইট যায় কিবা হয় এনে কুলেখনে মানুহ ভাষণ দি থাকোঁতে লাইট গৈছে হ'ব পাৰে যাৰ দৃষ্টিত যেনেকৈ বিচাৰে কুলক্ষণীয়ে বিচাৰে লক্ষী বিচাৰে এতিয়া ৰজা যায় এতিয়া ৰজা যায় আমি সাজু ৰজা যায় কিন্তু আপি পাগল মানুহ বঢ়িয়া সুন্দৰ সকলো ৰেডি এইফালে দেখিছে এইফালে সকলোবিলাক এইফালে আমাৰ ছাৰ সকলোবিলাক আছে আপোনালোকে উপভোগ কৰি থাকক কেৱল চাই থাকক Yes! Boria! Untar gedam. Ses aji. আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে বিনীতা মালতী নেশ্যনেল মালতী নহয় মহাৰাজ মালকী মহামন্ত্ৰী বিনীতা মালতী নেশ্যনেল মহাৰাজ আমাৰ দেশত দুৰ্ভিক্ষ দেখাব মহাৰাজ আপোনাৰ অন্যায় বেছিদিন নচলে মোক খোলাত দিলেও মই আকৌ আহিম মোৰ দ্বাৰা প্ৰতিবাদী আকৌ আহিব মহাৰাজ মই আকৌ আহিম আমাৰ মহাৰাজ মহারাজ আমার গ্রামের আমার
মহারাজ প্রতিটো কামে প্রতিটো চিন্তায় এই দেশৰ বুকুত আছে শহীদ সোণোৱাৰী ভৱিষ্যতৰ সপোন চাকৰি লাগে আমার প্রজাগুলো দিছে আনন্দ যৌবনের প্রাচুর্য জীবনের নতুন আচ্ছা মনে লাগে আচ্ছা মনে কম রবা এইখান মোর জনম রাখিম জলন করি শেষ করে গেল ধুমুহা বতাহ আহিল জনম ঠাই মই সদায় মুক্তি ভাল খবর আছে মহারাজ মই মহারাজ সম্রাট আহি নগৰ পালেহি মহাৰাজ কি কয় মহাৰাজ মহামন্ত্ৰী মহাৰাজ সকলোবোৰ সাজু হৈছে নে নাই আছে মহাৰাজ আমাৰ ৰাস্তাৰ খাল বিলবোৰ পুতি দিছে মহাৰাজ আপোনাৰ ফটোৱাৰী আজি হৈছে ফেষ্টিভেলৰ দ্বিতীয়টো দিন অৰ্থাৎ আজি 10 তাৰিখ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈ গৈছে বৰ্তমান এয়া দেখিছে এয়া ওজাপালি মানে লয়াৰ আছামৰ এটা লোক সংস্কৃতি বৰ্তমান চলি আছে সকলোৱে উপভোগ কৰি আছে দেখিছে আপোনালোকে তো চাই থাকক যোৱাকালিৰ দিনটো খুব সুকলমে পাৰ হৈ গ'ল আৰু আজি দ্বিতীয় তথা শেষৰটো দিন আৰু শেষৰটো দিনত আজি এখন সুন্দৰ নাটক হ'বলৈ গৈ আছে মানে আমাৰ আপাৰ আছামত বিশেষকৈ হয় ভাওনা বা ৰাস কৰে আমাৰ লৱাৰ আছামত এইটো প্ৰায় নাই প্ৰায় বুলি ক'ব নোৱাৰে নাই গতিকে আজি আমাৰ এই অশ্বিনী মুকুতা খ্যাত আমাৰ বিহাৰ পোষ্টৰ অশ্বিনী দাই যে এটা মানে সুন্দৰ প্ৰচেষ্টা হাতত লৈছে জন্মযাত্ৰা নামেৰে এখন কৃষ্ণৰ মানে জন্মৰ পৰা এই বৈকুণ্ঠলৈ গতি কৰা সেই যাত্ৰা সেইখিনি মানে এটা সময়ত সুন্দৰকৈ ইয়াত মঞ্চস্থ কৰিব আমাৰ সেই আপাৰ আছামৰ নন্দালয় বুলি গতিকে আশা কৰোঁ নাটকখন সকলোৱে ভাল পাব তাৰ প্ৰিপাৰেশ্যনত চলি আছোঁ আমাৰ ইহঁতবোৰৰ পৰা লাগি আছে বঢ়িয়া ধুনীয়া কেৰেক্টাৰ এটা কৰি আছে দেই ভাল কৰি আছে কমেডি কেৰেক্টাৰ আপোনালোকে দেখিব পেটুৱা কেৰেক্টাৰটোৰ নাম বঢ়িয়া পেটটো নাই বনাই লোৱা হ'ব পেটটো আৰ্টিফিচিয়েলি বনাই লোৱা হ'ব এতিয়া হৈছে গধূলি সময় কিছু সময় পিছতে আমাৰ অনুষ্ঠানবোৰ ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেকটো অনুষ্ঠান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মূকাভিনয়ৰ দল এটা আহিছে মূকাভিনয় প্ৰদৰ্শন কৰিবৰ কাৰণে লগতে কিছুমান নাটকৰ দল আছে সেইবিলাকৰো নাট্যাংশ কিছুমান দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু গোটেইটো দেখুওৱা সম্ভৱপৰ নহয় তো তেনেকুৱা তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু চেনেলটোত নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব তো চাই
নাই নাই বঢ়িয়া বৰ্তমান পূৰ্ণগতিত আমাৰ প্ৰগ্ৰেম চলি আছে মাইম চাইম কিবা কিবি হৈ গ'ল আপোনালোকে দেখিলে হয়তো আৰু এতিয়া কিছু সময় পিছতে মানে এতিয়া চলি আছে আমি অকণমান বাহিৰত ওলাই আহিলোঁ কিবা এটা বস্তু মোবাইলত চাৰ্জ নোহোৱা গৈছে সেইকাৰণে চাৰ্জাৰ নিব আহিলোঁ তো এতিয়া আছে বন্তি প্ৰজন কাৰ্যসূচী বন্তি প্ৰজন কাৰ্যসূচীৰ পিছতে বেক টু বেক একদম প্ৰগ্ৰেম আহি আছে আপোনালোকক দেখুৱাবলৈ কেৱল দেখুৱাবলৈ মই চেষ্টা কৰিম মঙ্গলবারে রাত্রি এয়া কোনো সাধারণ বালক নহয় নন্দ গতিকে সকলোবিলাক চালি চালি চাই মই তেওঁৰ নাম ৰাখিলো কি নাম গুৰুদেৱ কি নাম ৰাখিলে কৃষ্ণ পদমারি শান্তি নাই বুজিছে শান্তি নাই আপোনাৰ নৰকৰ শান্তি নাই আপোনাৰ শান্তিৰ কাৰণে মোৰ ঘৰৰ খুলি খুলি বুজিছে মই চিকান কৰিছো ভুল হৈছে কি চিকাৰ ভুল হৈছে মই চিকান কৰিছো খপত খপত তোমাৰ খপত গাই গৈছো আপোনাৰ সেই মিছা শপত আপোনাৰ সেই মিছা শপত খাওঁতে খাওঁতে মোৰ আইন কমিছে বুজিছে বেছি দিন নাই আৰু মোৰ মৰিম নে কোনোবা সদায় ৰাগ বুলি কওঁতে কৃষ্ণৰ জন্মৰ পৰা গোটেইখিনি দেখুওৱা হয় গতিকে তাৰে কেইটামান দৃশ্য আপোনালোকৰ আগত আজি আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু আমাৰ যিমানখিনি শিল্পী আছে তেওঁলোক আজি প্ৰথম এইখন নাটক কৰিছে কিমান ভুল হৈছে মৃন্ময় ভৱেশ দা পংকজ দা মৃণাল পাটোৱাৰী খুব সুন্দৰকৈ অনুষ্ঠানটো শেষ হ'ল আচলতে ইমান দিনৰ মোটামুটি একমাহমানৰ প্ৰস্তুতি কৰি আজি সম্পূৰ্ণ বহুত বেছি কষ্ট হৈছে বাৰু সেইটো বেলেগ এটা কথা কিন্তু খুব সুন্দৰকৈ অনুষ্ঠানটো শেষ হ'ল আজি আৰু এতিয়া সকলোবিলাক মানুহ গ'ল চাওক এয়া ৰভাশালী সকলো গ'ল এতিয়া কোনোবা আছে সেইফাল পাকঘৰটো যিহেতু আছিল তো কথাটো হৈছে কি এইফালে আমাৰ লাষ্ট মুহূৰ্তলৈকে আমাৰ বস্য আছে বস্য যিহেতু আমাৰ লগতে যাব এইফালে বস্য মঞ্চতে বহি লৈছে কাৰণ ঠাণ্ডা লাগিছে বস্যৰ মাত নুশুনিব কাৰণ বেটাৰী ডাউন হৈছে তথাপি সহযোগ কৰিলে বহুতখিনি আৰু কথাটো হ'ল কি এইখিনিতে ভিডিঅ'টো আমি সমাপ্ত কৰিম আৰু আপোনালোকে চাই ভাল পালে অহাবাৰ পুনৰ আপোনালোকক লগ পাম এনেকুৱা এটা অনুষ্ঠান লগতে চাৰিআলিত চামেলি এতিয়াৰ পৰা ফুল চুইংলি চাৰিআলিত চামেলিৰ কাম চলিব আপোনালোক সকলো গমে পাই সপোন ক্ৰিয়েশ্যনৰ বেনাৰত এডভাৰটাইজো কৰিলোঁ ইয়াত মঞ্চত আপোনালোকৰ ভিডিঅ' ক্লিপছ হয়তো পালে তো তেনেকুৱা আৰু তো আজিলৈ এইটো ভিডিঅ'ৰ মাজৰ পৰা বিদায় মাগিছোঁ টিচাক থ'ব যাব লাগিব টিপেনক থ'ব যাব লাগিব এতিয়া বিদায় মাগিছোঁ ধন্যবাদ জয় অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়